হাই এভৰিৱান ঈদ বুলি ঘৰদুৱাৰ চাফ চিকুণনো কি দেখুৱাম এইবোৰ কৰিয়ে থকা হয় আজি এইখনকে দেখুৱাই দিছোঁ দৰ্জাত মই এনেকৈ নেটৰ পৰ্দা এখন দি মই যে বনাইছিলোঁ ইয়া ফুল দি এনেকৈ লতি দি এনেকৈ দৰ্জাত দিয়া এডাল বনাইছিলোঁ সেইডাল ওলোমাই দিছোঁ আৰু ইফালে এনেকৈ পৰ্দা দুখন দি দিছোঁ কেনেকুৱা লাগিছে জনাব এইফালে গিফ্ট হৈ দিছোঁ ঈদৰ আমাৰ কাপোৰ থৈ দিছোঁ এইবোৰ পাছত দেখুৱাম আৰু কি কাপোৰ ললোঁ এইফালে বেডশ্বীটখন চেঞ্জ কৰি দিলোঁ এনেকৈ টুকটাক চাফ চিকুণ কৰি দিলোঁ আৰু ইমান দেখুৱাই নাথাকোঁ এইখন কেনেকুৱা লাগিছে এইটো জনাব আৰু এতিয়া মই এপাক ঘৰলৈ যাম এয়া ঘৰ আহি পালোঁ আহি এয়া আম্মাই বৰা চাউল তিয়াই থৈছিলে ৰাতি এইখিনি মানে বৰষুণৰ বতৰ যিহেতু অলপ তাকে জৰজৰীয়া হ'বলৈ এনেকৈ কাপোৰ এখনতে দি থৈছিলে এতিয়া এইখিনি খুন্দি লওঁ আজি শুকান পিঠা বনোৱা হ'ব যিহেতু তিল পিঠা এতিয়া মই বনাম মানে এতিয়া এয়া গোটেইখিনি খুন্দি ল'লোঁ অলপত আকৌ কালাৰ দিছোঁ আম্মাই তিল আৰু মিঠৈ মিক্স কৰি আছে মোকে মাতিছে বনাবলৈ মই আকৌ শুকান পিঠা বনাই বহুত ভাল পাওঁ আকৌ এতিয়া আহিলোঁ চৌকা পাৰতে আহি এয়া বনাই আছোঁ এবাৰ এয়া চালনীখনেৰে বনালোঁ কেইটামান আকৌ এতিয়া এয়া হেঠাখনেৰে এনেকৈ বনাই দিওঁ ইমান মানে ভাল লাগি থাকে বনাই থাকিব মন যায় আৰু মই আকৌ বহুত ভাল পাওঁ আপোনালোকে কোনে পিঠা বনালে আৰু কি পিঠা বনালে জনাবচোন আমি আকৌ অলপ সোনকালে বনালোঁ কাৰণ মই ঈদ ইয়াত নকৰোঁ যিহেতু আম্মা অকলশৰীয়া মানুহ তেনেকৈ কৰিব নোৱাৰিব ভণ্টিও ইমান নোৱাৰে যিহেতু মই আকৌ আইতাহঁতৰ ঘৰলৈ যামগৈ ঈদৰ আগদিনা তাত ঈদ কৰিম যিহেতু কোনে কৰি দিবনো সেয়া আগতীয়াকৈ অলপমান পিঠা পনাখিনি বনাই দি যাওঁ বোলো এয়া ঈদ বুলি এতিয়া পিঠা বনাই আছোঁ আৰু কি পিঠা বনাওঁ আপোনালোকক পাছত দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব তিল পিঠা বনাই হৈ গ'ল এতিয়া নাৰিকল লৈছোঁ মই ৰুকিব নোৱাৰিম আম্মাকে দিওঁ ৰুকিবলৈ নাৰিকলেৰে মানে সাজ পিঠা বনাম আমি পিঠা বুলিও কওঁ আপোনালোকে কি কয় জনাবচোন এয়া এতিয়া ময়দা আৰু ইয়াতে কুলাজিৰা নিমখ অলপ আৰু ৰিফাইন এইবোৰে মিক্স কৰি আছোঁ এইফালে নাৰিকল আৰু চেনি ভজা হৈ গ'ল এইফালে ৰুটি বেলি থোৱা হৈছে এতিয়া সাজ পিঠাখিনি কটা আৰম্ভ কৰিম চাফা কৰি আছে চাহিদাই সাজবোৰ গোটেই মচি আছে এইফালে আকৌ আয়তক গিফ্ট পালে আৰু আমাৰ মামীয়ে মানে ঈশানৰ মাকে আয়তক কাপোৰ এযোৰ দিলে তাকে পিন্ধি চাই আছে তাই হৈছেনে নাই বোলো পিন্ধাচোন এয়া পিন্ধি কিমান ষ্টাইল দেখুৱাই আছে দেখিছেনে একেবাৰে আৰু ইমান মৰম লাগিছে কাপোৰযোৰেৰে কেনেকুৱা লাগিছে জনাবচোন এইফালে পিঠাও বনোৱা আৰম্ভ কৰি দিছোঁ মই আৰু চাহিদাই বনাই আছোঁ আম্মাই বেলি আছে পাছত আকৌ মই ভাজি দিম আকৌ নিমকি অলপো কাটিব লাগিব আমি আকৌ এনেকৈ পপখিনি কাটাৰ পাছত যিখিনি থাকি যায় সেইখিনি আকৌ থৈ তেতিয়া নিমকি কাটি দিওঁ তেনেকৈ কৰোঁ এতিয়া এইখিনি বনাই লওঁ সাজ পিঠাৰ নিমকি বনাই হৈ গ'ল এতিয়া ইফতাৰ ৰেডি কৰিছে আম্মাই পোলাও বনাইছে বুট সেৱৈ ফলমূল কাটিছে পুৰি ইফতাৰ কৰি লওঁ পাছত আকৌ কামত লাগিম এয়া ইফতাৰ কৰি অলপ জিৰাই আম্মাই চুজি ভাজি আছে এতিয়া চুজি লাৰু বনাম আৰু
আজি ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুকৰ পৰা চালে পেজটো ফ'ল' কৰি দিব লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এইফালে আম্মাই তৰকাৰী চৰকাৰী বনাবলৈ ৰেডি কৰিছে চুজি লাৰুখিনি বনাই লওঁ আজিলৈ আহিছোঁ আকৌ অন্য এটা ভিডিঅ'ত লগ পাম